বন্ধুসকল ভিডিঅ'ত আপোনালোকে যিবিলাক মুৰ্গী দেখা পাই আছে এইবিলাক আপোনাৰ BB300 লেয়াৰ কুকুৰা হয়। এই কুকুৰাবিলাক আপুনি ফাৰ্মত কেনেকৈ পুহিব আৰু কিহৰ কাৰণে পোহা হয়, কিমান দিনৰ ভিতৰত আপোনাৰ মুৰ্গীটোৱে কণী দিয়ে, দানা কি কি দিব লাগে, এই বিষয়ে সকলো কথা এই এটা ভিডিঅ'তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি চাই থাকক। বন্ধুসকল মাংসৰ কাৰণে যেনেকৈ লোকেল মুৰ্গী, সোণালী মুৰ্গী, ব্ৰইলাৰ, কয়লাৰ এইবিলাক পোহা হয়, ঠিক তেনেদৰে আপোনাৰ কণীৰ বাবেও কিছুমান মুৰ্গী আছে অনলি কণীৰ কাৰণে পোহা হয়। সেইবিলাক মুৰ্গীৰ আপোনাৰ লেয়াৰ বুলি কয়। তো লেয়াৰ আপোনাৰ কোৱাৰ লগে লগে এটা মুৰ্গীক নুবুজায়, বিভিন্ন ধৰণৰ মুৰ্গীক, যিবিলাক মুৰ্গীয়ে কণী প্ৰডাকশ্যনত অলপ ভাল সেইবিলাক মুৰ্গীকৈ আপোনাৰ লেয়াৰ বুলি কয়। তো বন্ধুসকল আপোনালোকে ভিডিঅ'ত যিটো মুৰ্গী দেখা পাই আছে এইটোৰ জাতিটোৰ নাম হৈছে আপোনাৰ BB300 লেয়াৰ কুকুৰা। বন্ধুসকল আপোনালোকৰ বজাৰে তজাৰে চাব বগা যিটো ব্ৰইলাৰ কণী বুলি কয়, আচলতে সেই কণীটো ব্ৰইলাৰৰ নহয়, সেই কণীটো আপোনাৰ যিবিলাক লেয়াৰ দেখা পাই আছে এই লেয়াৰ প্ৰজাতিৰ মুৰ্গীবিলাকৰ কণী। বন্ধুসকল এতিয়া বহুত ফাৰ্মাৰে ক'ব যে এই মুৰ্গীটো লেয়াৰ ফাৰ্ম কৰিবলৈ হ'লে এই মুৰ্গীটো কিয় চিলেক্ট কৰিম। হয় বন্ধুসকল, পৃথিৱীৰ ভিতৰত চবতকৈ বেছি কণী দিয়া মুৰ্গীটোৱে হৈছে আপোনাৰ BB300 লেয়াৰ কুকুৰা। বন্ধুসকল যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীবিলাকেও আপোনাৰ চইচ কৰে এইবিলাক মুৰ্গীক, যিটোক আপোনাৰ BB300 বুলি কয়, কাৰণ এই মুৰ্গীটোৱে আপোনাৰ বছৰত 300ৰ ওপৰত কণী দিয়াৰ ৰেকৰ্ড আছে। এতিয়া কথা আহি যায় যে এই মুৰ্গীটো পালন ব্যৱস্থা কেনেকৈ কৰিম, কেজত ৰাখিব লাগিব নে এনেকৈ আপোনাৰ পুহিলে হ'ব। হয় বন্ধুসকল এইটো বহুত ফাৰ্মাৰ জানিব খোজে, কাৰণ চবৰ আপোনাৰ মন যে ঘৰত কণী প্ৰডাকশ্যন কৰিব, কণী প্ৰডাকশ্যন কৰি সেই কণী আপোনাৰ বজাৰত চেল কৰিও 2-4 টকা উপাৰ্জন কৰিব। এই বিজনেছটো চবতকৈ বেছি ভাল হয় মহিলা মানুহৰ কাৰণে। তো বন্ধুসকল আহক মই কৈ আছোঁ। বন্ধুসকল এই মুৰ্গীটো আপুনি কেজতো পুহিব পাৰিব, লগতে আপুনি এনেকৈ ব্ৰইলাৰ, সোণালী যেনেকৈ আপোনাৰ অপেন আপোনাৰ ফাৰ্মত কৰা হয় তেনেকৈ আপুনি কৰিব পাৰিব, আৰু এইটো আপোনাৰ খোলা মেলা জেগাতো আপুনি কৰিব পাৰিব লোকেল মুৰ্গীৰ নিচিনা। বন্ধুসকল ইয়াত আপোনাৰ যদি আপুনি খোলা মেলা কৰে বা এনেকৈ ফাৰ্ম আকৃতিত কৰে কেজ নকৰি, তেনেহ'লে আপোনাৰ প্ৰডাকশ্যনটো অলপ কমিব, এনেকুৱা নহয় যে বহুত কমি যাব। বন্ধুসকল 10 to 20% আপোনাৰ প্ৰডাকশ্যনহে কম পাব, আৰু কেজত দিলে আপোনাৰ 10 to 20% অলপ বেছি পাব। অৰ্থাৎ যদি 100টা মুৰ্গী আপোনাৰ ফাৰ্মত আছে তেনেহ'লে যদি কেজত পোহে তেনেহ'লে 95 পিচ 90টা এনেকৈ আপুনি কণী পাব, কিন্তু যদি এনেকৈ আপুনি খোলা মেলা ৰাখে তেনেহ'লে আপুনি 85-80 এনেকৈ আপুনি কণী পাব। যিয়ে নহওক আপোনাৰ এইবিলাক যদি আপুনি কেজত কৰে, কেজত কৰিলে খৰচ বেছি, কাৰণ পাৰ বাৰ্ডৰ কাৰণে যদি আপুনি কেজ বনাব যায় পাৰ বাৰ্ডৰ নামতে আপোনাৰ 170 টকা, 180 টকা, 200 টকাও আপোনাৰ খৰচ হোৱা দেখা যায় কেজৰ বাবদ। সেইকাৰণে আপুনি যদি নিজৰ ঘৰত বিনা কেজত কৰিব খুজি আছে তেনেহ'লে এই মুৰ্গীটো কৰিব পাৰিব, কাৰণ এই মুৰ্গীটো চাওক আপোনাৰ ইমান দানাও নাখায়, দেখাত আপোনাৰ লোকেল মুৰ্গীৰ নিচিনা শুকান টাইপ চাই আছেনে বন্ধুসকল, সোণালী মুৰ্গীৰ নিচিনা। এইটো মুৰ্গী আপুনি ধুনীয়াকৈ আমি লোকেল মুৰ্গী যেনেকৈ পোহপাল দিওঁ ঠিক তেনেকৈ পাৰিব। চাওক আমি আপোনাৰ খেৰ চেৰ দি দিছোঁ ধুনীয়াকৈ, আপোনাৰ ইয়াতে খাই বৈ আছে। মই অট'মেটিক যিবিলাক ড্ৰিংকাৰ আছে সেইটো চাওক, অট'মেটিক ড্ৰিংকাৰ লগাই দিছোঁ, ধুনীয়াকৈ মুৰ্গীবিলাকে খাই আছে একদম সৰু জেগাৰ ভিতৰত। ইয়াত আপোনাৰ 100টা লেয়াৰ কুকুৰা মই পুহি আছোঁ, সেইটো চাওক বন্ধুসকল। ইয়াত আপোনাৰ যিবিলাক লেয়াৰ কুকুৰা এইবিলাকৰ বয়স আজি আপোনাৰ 32 দিন হৈছে। 32 দিনত এইবিলাকৰ মুৰ্গী আপোনাৰ এনেকুৱা হৈছে। কেইদিনমান আগত মই ফাৰ্মত ইমান সময় দিয়া নাছিলোঁ, কাৰণ এজন মানুহ আছিলে, সেই মানুহজনে ভালকৈ মেইনটেনেঞ্চ কৰা নাই, তাৰ বাবে মুৰ্গীবিলাকৰ চেহেৰাও ইমান আপোনাৰ ভাল দেখা নাযায়। চাওক চেহেৰাটো আপোনাৰ ইমান ভাল হোৱা নাই, মোটামুটি আৰু আহিছে। যিয়ে নহওক এতিয়া মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, কেইদিনমান আপোনালোকে চাব, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বন্ধুসকল এই যিটো লেয়াৰ আছে এই লেয়াৰটো যদি আপুনি পোহে তেনেহ'লে কি কি দানা খুৱাব লাগিব, এইটো এটা বহুত ডাঙৰ কুৱেশ্যন আহি যায় ফাৰ্মাৰ ওচৰত। মই কৈ আছোঁ দানা আপোনাৰ লেয়াৰ যিটো আছে
লেয়াৰৰ ক্ষেত্ৰত দানাৰ বস্তুটো বেলেগ আহি যায় আৰু লোকেল বা সোণালী যিবিলাক আপুনি মাংসৰ কাৰণে পোহে সেইবিলাকৰ কাৰণে আপোনাৰ দানাৰ বস্তুটো বেলেগ হৈ যায় কাৰণ আপুনি যিটো মাংসৰ কাৰণে কৰিব তাক এনেকুৱা খাদ্য খুৱাব লাগিব যিটো খাদ্য দি তাৰ মাংস হয় ওজন হয় তেতিয়াহে আপুনি বেচিব পাৰিব সোনকালে কিন্তু লেয়াৰতো তেনেকুৱা নহয় লেয়াৰত লাগিব যাতে মুৰ্গীটো কণী দিয়ে তাৰ কাৰণে আপোনাৰ দানাৰ শেডিউল আছে মই কৈ দি আছোঁ আপোনালোকক বন্ধুসকল প্ৰথম অৱস্থাত আপুনি খুৱাব লাগিব প্ৰি ষ্টাৰ্টাৰ দানা 1 পৰা 20 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব লাগিব য'ত নেকি অত্যাধিক পৰিমাণে আপোনাৰ প্ৰটিন আছে আৰু ফ্ৰেছ ভাল দানা থাকে প্ৰত্যেকটো কোম্পানীয়ে আপোনাৰ প্ৰি ষ্টাৰ্টাৰ দানাটো ভালকৈ বনায় প্ৰি ষ্টাৰ্টাৰ দানাৰ ওপৰত ভাল আপোনাৰ গুৰুত্ব দিয়ে প্ৰত্যেক কোম্পানীয়ে গডৰেজ থাকক উন্নত থাকক যিকোনো কোম্পানীয়ে তাৰ প্ৰি ষ্টাৰ্টাৰ 1 পৰা 20 দিন খুৱাব লাগিব 20 পৰা 55 ডেজলৈ আপুনি খুৱাব লাগিব যেটো ষ্টাৰ্টাৰ বন্ধুসকল ষ্টাৰ্টাৰ দানা খুৱাব লাগিব মই আকৌ কৈছোঁ 20 পৰা আপোনাৰ 55 ডেজলৈ ষ্টাৰ্টাৰ খুৱাব লাগিব তাৰ পিছত আপোনাৰ ষ্টাৰ্টাৰ খোৱাৰ পিছত এসব বন্ধুসকল আমাৰ ইয়াত পুখুৰী ৰাখি দিছোঁ ধুনীয়াকৈ পুখুৰীত আমাৰ তলত পুখুৰী হেতু সাইডত আমাৰ ব্ৰইলাৰ পুহি আছো হেতুত লেয়াৰ এনেকৈ মিলামিলি কৰি আছো আগলৈ ডাঙৰ হ'ব তো আপোনাৰ 55 ডেজলৈ ষ্টাৰ্টাৰ 55 ৰ পৰা 90 ডেজলৈ আপুনি গ্ৰোৱাৰ খুৱাব লাগিব গ্ৰোৱাৰ আকৌ কৈছো গ্ৰোৱাৰ যেটো আপোনাৰ গ্ৰো কৰিব মুৰ্গীটোক য'ত আপোনাৰ ফেট আপোনাৰ নহয় মুৰ্গীৰ কিন্তু মুৰ্গীটো গ্ৰো কৰিব মুৰ্গী শক্তি হ'ব আপোনাৰ ফাউন্ডেশন মজবুত কৰিব কাৰণ মুৰ্গীটো আপোনাৰ কণী দিবলৈ আপোনাৰ ফাউন্ডেশন মজবুত কৰিব লাগিব তাৰ কাৰণে গ্ৰোৱাৰ খুৱাব লাগিব এই গ্ৰোৱাৰ দানাৰ বস্তাৰ দামো ইমান নহয় ষ্টাৰ্টাৰতকৈ অলপ কম প্ৰি ষ্টাৰ্টাৰ অলপ বেছি দাম থাকে 2400 2500 2600 লৈকে ষ্টাৰ্টাৰ আপোনাৰ 2200 2300 লৈকে আপুনি পাই যাব 90 দিন গুছি গ'ল বন্ধুসকল 90 দিনৰ পৰা কণী অহা পৰ্যন্ত এই মুৰ্গীবিলাকক আপোনাৰ দিব লাগিব যেটো আপোনাৰ লেয়াৰ ফেজ 1 আছে ফেজ 1 দানাটো দিব লাগিব এটা কথা লেয়াৰ ফেজ 1 কোনটো লেয়াৰ ফেজ 1 আপোনাৰ আছে ফেজ 2 আছে কাৰণ হেতু আপোনাৰ কণীৰ কাৰণে পোহা মুৰ্গীৰ কাৰণে বনোৱা হৈছে হেতুতে আপোনাৰ প্ৰটিন একদম কম মুৰ্গীত আপোনাৰ ক্যালসিয়াম বেছি থাকে মিনাৰেল সেইকাৰণে সেই দানাটোৰ দামো কম 1600 1500 1400 টকা দেখা যায় বিভিন্ন জায়গাত অসমত তো আপুনি হেতু ফেজ 1 খুৱাব কণী অহালৈকে অৰ্থাৎ 20 দিনলৈকে 90 ডেজৰ পৰা 20 দিনলৈকে 30 দিনলৈকে যেতিয়া চাব ফাৰ্মত আপোনাৰ 2টা 3টা 5টা 10টা কণী ষ্টাৰ্ট হৈ গ'ল তেতিয়াৰ পৰা ফেজ 2 আপুনি দানা খুৱাব লাগিব সেই দানাৰ দামো সেম ফেজ 1 ৰ হৈতে সো এইটোই আপোনাৰ দানাৰ বাবদ বস্তুটো এইটো এতিয়া যদি আপোনালোকে কয় যে মুৰ্গী কিমান দিনত এইটো কণী দিয়ে বন্ধুসকল কোম্পানীয়ে কৈ দিয়ে যে এইটো মুৰ্গী আপোনাৰ পোৱালি দিয়ে 120 দিনৰ পৰা এক কণী দিয়ে 120 দিনৰ পৰা নিদিয়ে আপোনাৰ 130 140 দিনৰ পৰা ষ্টাৰ্ট হয় কণী দিয়া বন্ধুসকল আপুনি যদি কৰিব খোজে আপুনি নিশ্চয় পাৰিব ভালকৈ পাৰিব মই গাইড কৰিম ফাৰ্মত ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব বন্ধুসকল 140 30 দিনৰ পৰা কণী দিয়া ষ্টাৰ্ট হ'ব প্ৰথম অৱস্থাতে একদম 90% ৰিজাল্ট নাহে প্ৰথম অৱস্থা 10% 20% 30% 50% এনেকৈ আহি পিছলৈ 80% 90% মাৰিব তো এনেকৈ আপুনি মনত ৰাখিব তাৰ পালন ব্যৱস্থা এইটো দানাৰ ব্যৱস্থা গুছি গ'ল এতিয়া কথা হ'ল ভেকচিন কি দিব লাগে ভেকচিন আপোনাৰ 4টা দিব লাগিব প্ৰথম মাহত মানে 7 দিনত এটা 14 দিনত এটা 22 দিনত এটা মানে 21 দিনত এটা 28 দিনত এটা 4টা ভেকচিন 7 দিনৰটো ৰাণীখেত 14 দিনৰটো গাম্বৰু 21 দিনৰটো আপোনাৰ আকৌ ৰাণীখেত 28 দিনত আকৌ গাম্বৰু এই ভেকচিন বিলাক কেনেকৈ কৰিব লাগে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে ইজিলি চাই ল'ব বহুতখিনি আপোনাৰ বস্তু বুজি পাব ভেকচিনৰ বিষয়ে ভেকচিনৰ কথা গুছি গ'ল এতিয়া কথা হ'ল মেডিসিন হিচাপে কি দিব বন্ধুসকল নরমাল মেডিসিন বেলেগ একো দিব নালাগে বৰ্তমান মুৰ্গীবিলাক যেহেতু কণীৰ কাৰণে ৰাখিব মাংসৰ কাৰণে নহয় তা ক্যালসিয়াম মিনাৰেল এইবিলাক আপোনাৰ ধ্যান ৰাখিব পষ্টবেটটো বিমাৰেলটো আপোনাৰ মিক্স কৰি বৰ্তমান দি থাকিব তো এইখিনি আপোনাৰ কণীৰ কাৰণে বস্তুটো গুছি গ'ল এতিয়া কথা হ'ল এই মুৰ্গীটো ইমিউনিটি সিস্টেম কেনেকুৱা ইমিউনিটি সিস্টেম বহুত ভাল কিন্তু ঠাণ্ডা নলগাব এতিয়া যদি কোনোবা ফাৰ্মাৰে এনেকৈ আপোনাৰ কৰিব খোজে ফাৰ্মটো তাৰ ঘৰ লাগিব প্ৰথম অৱস্থাত ঘৰটো আপোনাৰ বনাব পাৰ বাৰ্ডত আপোনাৰ 1.3 স্কয়াৰ ফিট বনাব মানে পাৰ বাৰ্ডত আপোনাৰ 1.3 স্কয়াৰ ফিট লাগে মানে 1300 আপোনাৰ 1300 স্কয়াৰ ফিটত আপুনি 1000 মুৰ্গী পুহিব পাৰিব হেতু হিচাপত তো আপোনাৰ যদি পোৱালি দৰকাৰ হয় আপোনালোকে পোৱালিও আমাৰ পৰা ল'ব পাৰিব আমাৰ প্ৰডাকশন আছে আমি কণীও সাপ্লাই দিও যদি কোনোবা ফাৰ্মৰ হেচিং কণী লাগে এই মুৰ্গীটোৰ হেচিং কণী লাগে হেচিং কণীও আপুনি ল'ব পাৰিব আমাৰ তাত আছে ৰেইনবো ৰোস্টাৰ আছে এইবিলাক ৰেড কালাৰ এইবিলাক হোৱাইট কালাৰ যিবিলাক দেখা পাইছে BB3 আপোনাৰ BB300 লেয়াৰ এইবিলাকৰ হেচিং কণীও আছে আৰু পোৱালিও আমাৰ তাত আছে যদি আপোনালোকৰ দৰকাৰ হয়
A to Z গাইড সহকাৰে আপুনি এই মুৰ্গীৰ ফাৰ্ম আপোনাৰ ঘৰত কৰিব পাৰিব বিশেষকৈ মহিলা মানুহক মই সাজেষ্ট কৰোঁ আপোনালোকে ঘৰত মতা মানুহৰ হৈতেও আপোনালোকৰ নিজৰ ঘৰত এটা ইনকামৰ ৰাস্তা ওলাওক এইবিলাক মুৰ্গী সুৰ্গী পুহি কণী প্ৰডাকশ্যন কৰি কাৰণ এইবিলাক কণী আপুনি ওচৰ পাজৰৰ যিবিলাক বজাৰত হোলচেল দোকান আছে সেই দোকানত ইজিলি সেল কৰিব পাৰিব আমি বৰ্তমান ইয়াত মতা মাইকী সব ৰাখিছোঁ কাৰণ প্ৰডাকশ্যন আমাৰ লোকেল হয় কোম্পানী নহয় কোম্পানী প্ৰডাকশ্যন হ'লে এইবিলাক আপোনাৰ বহুত আপোনাৰ দিন লাগে এতিয়া আপুনি যদি বুকিং কৰে 1.5 মাহ পিছত পোৱালি আহে তো এইবিলাক আমি লোকেল প্ৰডাকশ্যন কৰি এইবিলাক আপুনি বিভিন্ন জায়গাত আমি সাপ্লাই দি আছোঁ বিভিন্ন ফাৰ্মাৰক আমি গাইড কৰি আছোঁ আপুনিও যদি ল'ব খোজে আমাৰ যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰত যোগাযোগ কৰি আপুনি লৈ ল'ব পাৰিব কণীও আৰু পোৱালি তো বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে লেয়াৰ ফাৰ্মৰ তো আৰু আহিব ভিডিঅ' যদি আপোনালোকে এই লেয়াৰ ফাৰ্মৰ ভিডিঅ' চাব খোজে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ